নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে ২৪ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰণকৌশল প্ৰস্তুত এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰৰ বৃহৎ অভিযান নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰতিখন ৰাজ্য ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিখন ৰাজ্যলৈ ২-৩ দিনীয়া কাৰ্যসূচীৰে আহিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ লগতে প্ৰতিখন ৰাজ্যত জনসভা আয়োজনেৰে নিৰ্বাচনত জয়ৰ পথ প্ৰশস্ত কৰিব বিজেপি চৰকাৰে এতিয়া এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ ক্ষমতা নথকা দেশৰ ১৬০খন আসনৰ প্ৰতি বিশেষ গুৰুত্ব দিব বিজেপি চৰকাৰে আৰু লগতে বিগত নিৰ্বাচনত পৰাজয় হোৱা আসনৰ বাবে জানুৱাৰীতে প্ৰাৰ্থী ঘোষণা কৰিব বিজেপিয়ে ৰাইজৰ সন্মুখত গৈ অভাৱ অভিযোগ বুজ ল'ব বিজেপি সাংসদে প্ৰতিটো সাংসদীয় সমষ্টিৰ জনপ্ৰিয় ৩গৰাকী বিজেপিৰ নেতাৰ নাম বিচাৰিছে বিজেপিয়ে এতিয়া নিৰ্বাচনী ইস্তাহাৰৰ বাবে দেশৰ জনতাক পৰামৰ্শ বিচাৰিছে বিজেপি চৰকাৰে এতিয়া শীতকালীন অধিৱেশনৰ পাছতে প্ৰতিখন ৰাজ্যলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী ২০২৪ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰৰ বৃহৎ অভিযান নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰতিখন ৰাজ্য ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ জালিয়াতিৰে চিম ল'লে লগে লগে আপুনি ৩ বছৰ জেল হ'ব এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ কোনোবা জালিয়াতিৰে চিম ল'লে খাটিব লাগিব ৩ বছৰ জেল লোকসভাত গৃহীত হ'ল বিধেয়ক আৰু ইয়াৰ লগতে ৫০ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব ভুৱা চিম লোৱা লোকে চিম লোৱাৰ সময়ত গ্ৰাহকৰ পৰা বায়'মেট্ৰিক তথ্য সংগ্ৰহ কৰিব লাগিব আৰু লগতে বায়'মেট্ৰিক পদ্ধতিৰে চিম লোৱা লোকজনৰ পৰিচয় চিনাক্ত কৰিব লাগিব লোকসভাত গৃহীত হ'ল নতুন দূৰসংযোগ বিধেয়ক ইয়াৰ লগতে বিলুপ্তি ঘটিল ১৯৫০ চনৰ টেলিগ্ৰাম ৱাৰাছ আইন এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ কোনোবাই যদি জালিয়াতিৰে চিম সংগ্ৰহ কৰে লগে লগে যাব লাগিব কাৰাগাৰলৈ জালিয়াতিৰে চিম ল'লে লগে লগে ৩ বছৰ জেল হ'ব আপোনাৰ আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ নৱবালিকাক ধৰ্ষণ কৰিলে দিয়া হ'ব প্ৰাণদণ্ড এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ নৱবালিকাক হত্যা কৰিলেও দিয়া হ'ব প্ৰাণদণ্ড আৰু ইয়াৰ লগতে ৩ বছৰত নিম্ন আদালতে দিব লাগিব গোচৰৰ ৰায় যিকোনো ঠাইতে দিব পাৰিব আপুনি গোচৰ ইতিমধ্যে দিয়া হৈছে জিৰ' ফায়াৰ সুবিধা আৰু ইয়াৰ লগতে গণপ্ৰহাৰৰ ক্ষেত্ৰতো থাকিব মৃত্যুদণ্ডৰ ৰায় এই মুহূৰ্তত জনাই আছোঁ নৱবালিকাক ভয়ানক কাণ্ড কৰিলে দিয়া হ'ব প্ৰাণদণ্ড এতিয়াৰ পৰা সলনি হ'ল ভাৰতীয় দণ্ডবিধি আইন নৱবালিকাৰ সৈতে কুকাণ্ড কৰিলে দিয়া হ'ব প্ৰাণদণ্ড আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত ভাৰতে নিষিদ্ধ কৰিলে কাহৰ ঔষধ আপোনাৰ শিশুটিক কাহৰ ঔষধ খুৱাইছে নেকি যদি খুৱাইছে তেন্তে সাৱধান হওক আপুনি আপোনাৰ শিশুটিক দিয়া কাহৰ ঔষধে কাঢ়ি নিব পাৰে শিশুটি জীৱন ইতিমধ্যে ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে শিশুক দিয়া কাহৰ ঔষধ ৪ বছৰৰ তলৰ বয়সৰ শিশুৰ বাবে দিয়া কাহৰ ঔষধ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে যদি আপোনাৰ শিশুটিৰ চৰ্দি কাহ হ'লে লগে লগে নিদিব কাহৰ ঔষধ গোটেই বিশ্বত কাহৰ ঔষধ বাবে প্ৰাণ গ'ল ১৪০ৰো অধিক শিশুৰ ৪ বছৰৰ তলৰ শিশুৰ বাবে এই ঔষধ নহয় বুলি কোম্পানীক লেবেল লগাবলৈ নিৰ্দেশ দিলে চৰকাৰে আৰু ইয়াৰ লগতে এই ঔষধৰ পৰা একো ক্ষতি নহয় বুলি কোম্পানীয়ে সুনিশ্চিত কৰিব লাগিব আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ অত্যাধিক বেগত বাইক চলোৱাৰ বাবে ২৪ জনৰ লাইচেন্স বাতিল এই মুহূৰ্তৰ খবৰ ফাইন নহয় লগে লগে বাতিল হ'ব আপোনাৰ লাইচেন্স ইতিমধ্যে তীব্ৰ বেগে বাইক চলোৱা ২৪ জনৰ লগে লগে কৰিলে লাইচেন্স বাতিল উদণ্ড বাইক চালকৰ বিৰুদ্ধে কঠোৰ বৰপেটা জিলাৰ প্ৰশাসন এতিয়া গতিকে আপুনি এতিয়াই সাৱধান হওক আপোনাৰ এলেকাতো হ'ব পাৰে এনে ঘটনা দুৰ্ঘটনা হ্ৰাস কৰাৰ সংকল্পৰে কঠোৰ ব্যৱস্থা লৈছে এতিয়া বৰপেটা প্ৰশাসনে আৰু ইয়াৰ লগতে ৰাজ্যিক পৰিবহণ বিভাগে নিলম্বন কৰিলে বহুতৰে লাইচেন্স ২০২৬ চনৰ ভিতৰত অসমক দুৰ্ঘটনা শূন্য ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ এতিয়া আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ দেশৰ মুছলমানক লৈ প্ৰধানমন্ত্ৰীৰ ভয়ংকৰ মন্তব্য প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মুছলমানৰ বাবে ভাৰত স্বৰ্গ মুছলমানসকল ভাৰতত সুৰক্ষিত আছে বুলি মন্তব্য কৰে অন্য ৰাষ্ট্ৰত মুছলমানৰ ওপৰত বহু উৎপীড়ন চলিছে একাংশ ৰাষ্ট্ৰত মুছলমান মহিলাৰ নিৰ্যাতনৰ বলি হৈছে ভাৰতত অতি সুৰক্ষিতভাৱে আছে মুছলমানসকল ভাৰতত সমান অধিকাৰ পাইছে মুছলমানসকলে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন বিদেশৰ বাতৰি কাকতত প্ৰধানমন্ত্ৰী মোদীয়ে দিছে এই সাক্ষাৎকাৰ অন্য ৰাষ্ট্ৰত মুছলমানৰ নিৰ্যাতনৰ বলি হোৱাৰ বিপৰীতে ভাৰতত শান্তিয়ে বাস কৰিছে মুছলমানসকল প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ চিফ মিনিষ্টাৰ আসাম হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক দুজনক বান্ধি ব্ৰহ্মপুত্ৰ পেলাই দিব লাগে এইটো মাই চেলেঞ্জ হাউ মানি মিষ্টাৰ বদৰুদ্দিন আজমল চি ইউ থ্যাংক ইউ অল